কবিতাৰ শিৰোনাম তাই নৈৰ দৰে হ'ব খোজে। কবি শিখা হাতী বৰুৱা, আবৃত্তি পিংকী শইকীয়া। নৈখনৰ কাষতেই আছিল তাইৰ ঘৰ। নৈ আছিল তাইৰ জীৱন, ভয় সংশয় লাজ মান সকলো। তাইৰ সাহস নৈৰ কোবাল সোঁতত আছিল, তাইৰ গৰ্ব নৈৰ পলসুৱা পাৰত আছিল। আৰু কত যে কি নাছিল তাইৰ বাবে সেই নৈখন। এতিয়া হেনো নৈখনে সোঁত সলালে। তাই নৈখনলৈ চালেই নৈখনে হুহুৱাই সোমাই আহে তাইৰ শেঁতা চকু দুটিলৈ আৰু লাহে লাহে ধুই নিয়ে তাইৰ তেজ আৰু মগজু। অৱশেষত ওলাই আহে নিজ গতিৰে। উৰ্বৰা হয় তাইৰ অন্তৰখন, পৰিণত হৈ পৰে তাই শস্য শ্যামলা এটি নদী দ্বীপলৈ। নদীৰ মাতাল স্মৃতিয়ে তাইক বৰকৈ আমনি কৰে। মাজে মাজে প্ৰলাপ বকে। নৈৰ সোঁতত কবিতা শুনা তাই এতিয়া দেও লগা কবিতাবোৰ চিঞৰি চিঞৰি পঢ়ে। নৈৰ পাৰৰ নিৰ্মল বতাহত, নৈৰ বুকুৰ লহৰত কত যে কিমান বৰ্ণৰ শব্দৰ বাক্যৰ সাজ পিন্ধিছিল তাই। জনাতো নাছিল তাই নৈ যে নিৰূপায়, গুচি গ'ল অন্য বাটে দিঠক ধিয়াই। অথচ পান কৰে নৈৰ ঐতিহাসিক নিচা, যি অতিশয় পুৰণি সত্য আৰু গঢ়া। আজিও তাই জীপাল হ'ব খোজে নৈৰ স্মৃতিৰে কথাৰে। যদিও তাইক বাৰে বাৰে সময় কাচিৰে আচুৰিছে, প্ৰকৃতাৰ্থত তাই নৈৰ দৰেই হ'ব খোজে। নিৰূপায় হ'লে সোঁত সলাব পৰাকৈ, সোঁতে সোঁতে কবিতা হ'ব পৰাকৈ, কলিজা ভেদি বৈ যাব পৰাকৈ, সপোন নভঙাকৈ দিঠক হ'বলৈ।